নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ আন এটি জবৰ ইনফৰমেশ্যন আপোনালোকৰ বাবে আৰু এই এডভাৰটাইজমেণ্টটো আহিছে LICৰ পৰা লাইফ ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন অফ ইণ্ডিয়াৰ পৰা এইখন এডভাৰটাইজমেণ্ট আহিছে য'ত টোটেল 800টা পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে গতিকে আহক পলম নকৰি আমি ডিটেইল এডভাৰটাইজমেণ্টখন চাইছোঁ ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আজিয়ে কৰি ল'ব ৰিচেণ্টলি ওলোৱা বহুকেইটা জব ৰিলেটেড ভিডিঅ' মই আপলোড কৰি থৈছোঁ আপোনালোকে এবাৰ মোৰ চেনেলটো ভিজিট কৰি চাব পাৰে গতিকে আজি যিটো প্ৰথম পোষ্ট সেইটো হৈছে এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ জেনেৰেলিষ্ট য'ত 350টা পোষ্ট আছে এখন আপোনালোকে দেখিছে স্ক্ৰীনত 350টা পোষ্ট আছে অনলাইন যোগে আবেদন 16 তাৰিখ অৰ্থাৎ আজিৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু অহা 8 ছেপ্টেম্বৰলৈকে সময় থাকিব অনলাইন যোগে আবেদন কৰাৰ এজ লিমিটটো মিনিমাম 21 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম 30 ইয়াৰ্ছলৈকে এলাউ কৰিছে ৰিলেক্সেশ্যন থাকিব আপাৰ এজ লিমিটটো এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ কোৱালিফিকেশ্যন ইয়াত কেৱল গ্ৰেজুৱেশ্যন বিচাৰিছে যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন কৰাসকলে আবেদন কৰিব পাৰিব আৰু চেলাৰী বেচিক পে ইয়াত থাকিব 88,635 ৰুপিজ আৰু পাৰ মান্থ যিটো চেলাৰী তেওঁলোকে মেনশ্যন কৰিছে ইন এ ক্লাছ চিটি তাত 1,26,000 হ'ব নেক্সট যিটো পোষ্টৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে সেইটো এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ পোষ্ট আছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিল আৰু ইলেক্ট্ৰিকেল টোটেল 81টা আছে চিভিলৰ 50টা আছে আৰু ইলেক্ট্ৰিকেলৰ 31টা পোষ্ট আছে আৰু লগতে এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰৰ স্পেচিয়েলিষ্টৰো পদ আছে 410টা তাত CAৰ আছে 30টা CSৰ আছে 10টা একচুৱেৰিয়েলৰ আছে 30টা ইঞ্চুৰেঞ্চ স্পেচিয়েলৰ 310টা লিগেলৰ 30টা অল টোটেল 410টা ভেকেঞ্চি AAO স্পেচিয়েলিষ্টৰ আছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিল পোষ্টৰ বাবে মিনিমাম 21 ইয়াৰ্ছ আৰু মেক্সিমাম 30 ইয়াৰ্ছ আৰু কোৱালিফিকেশ্যন B বা BTech ইন চিভিল ইঞ্জিনিয়াৰিং বিচাৰিছে লগতে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলৰ বাবে এজ লিমিটটো ছেম হয় আৰু কোৱালিফিকেশ্যনটো ইয়াত ইলেক্ট্ৰিকেলৰ BTech বা BE হ'ব লাগিব AAO চাৰ্টাৰ্ড একাউণ্টেণ্ট CA বুলি যিটো কৈছিলোঁ তাত বেচেলাৰ্ছ ডিগ্ৰী লাগিব লগতে CA পঢ়া হ'ব লাগিব নেক্সট কোম্পানী ছেক্ৰেটাৰীটোৰ পোষ্টৰ বাবে কোম্পানী ছেক্ৰেটাৰীত পঢ়া হ'ব লাগিব গ্ৰেজুৱেশ্যনৰ লগতে এজ লিমিট গোটেইকেইটাৰে ছেম হয় আৰু একচুৱেৰিয়েলৰ বাবে বেচেলাৰ্ছ ডিগ্ৰীৰ লগতে এটলিষ্ট 6 পেপাৰ্ছ অফ এক্সামিনেশ্যন কণ্ডাক্টেড বাই ইণ্ডিয়ান ইনষ্টিটিউট অফ একচুৱেৰিজ অফ ইণ্ডিয়া এইটো হ'ব লাগিব নেক্সট ইঞ্চুৰেঞ্চ স্পেচিয়েলিষ্টৰ বাবে বেচেলাৰ্ছ ডিগ্ৰীৰ লগতে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন ইন LIC থাকিব লাগিব লগতে 5 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চো বিচাৰিছে AAO লিগেলৰ বাবে ল'ৰ ডিগ্ৰী লাগিব গতিকে গোটেইকেইটা আছে এজ লিমিটটো এজ পাৰ মই কৈ দিছোঁ আৰু গভৰ্ণমেণ্ট নৰ্মছ হিচাপে ৰিলেক্সেশ্যনো থাকিব এইকেইটা পোষ্টৰো চেলাৰী ছেমে হয় 88,635 বেচিক হ'ব 1,26,000কে পাৰ মান্থ পে' কৰিব অনলাইন যোগে আবেদন কৰাৰ বাবে যিটো এপ্লিকেশ্যন ফি হ'ব সেইটো জেনেৰেল OBCৰ বাবে 700 প্লাছ GST প্লাছ ট্ৰানজেকশ্যন চাৰ্জেছ থাকিব আৰু আদাৰ্ছ কেটেগৰী 85 ৰুপিজ প্লাছ GST প্লাছ ট্ৰানজেকশ্যন চাৰ্জেছ অনলাইন যোগে আবেদন কৰিবৰ বাবে LICৰ অফিচিয়েল ৱেবছাইটত গৈ পেলাই কৰিব পাৰিব আৰু গোটেই ডিটেইলছ চিলেকশ্যন প্ৰচেছ আদি এডভাৰটাইজমেণ্ট দুখন দিয়া আছে দুখনে মই ডেছক্ৰিপশ্যনত মই ডাউনলোড লিংকটো দি দিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰি লৈ চাই ল'ব পাৰিব গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ ভালেসংখ্যক কেণ্ডিডেট উপকৃত হ'ব পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ